ৰেগিঙত জড়িত নহয় এই যিবিলাক এজন ষ্টুডেণ্টৰ কেৰেক্টাৰ ব্যক্তিৰ কেৰেক্টাৰ নহয় যিটো ছাত্ৰ জীৱনৰ কেৰেক্টাৰ এই কেৰেক্টাৰটো আমি মেইনটেইন কৰিছোঁ না কেৰেক্টাৰ এজ এ ষ্টুডেণ্ট এটেণ্ডেঞ্চটো ৰাখিছোঁ নে এই দুটা কথা ক্লিয়াৰ কৰি দিয়াৰ লগে লগে এই ছোৱালীখিনিয়ে ছেকেণ্ড ইয়াৰতো এই বুজি পায় তাৰপিছত থাৰ্ড ইয়াৰ পাব থাৰ্ড ইয়াৰতো পায় যিসকলে ফ'ৰ্থ ইয়াৰ ডিগ্ৰীত এডমিশ্যন লৈছে তেওঁলোকে ফ'ৰ্থ ইয়াৰতো পাব আৰু যিসকল আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত আছে এই বছৰ তেওঁলোকে নাপাব অহা বছৰ ডিগ্ৰীত নাম লগোৱাৰ লগে লগে তেওঁলোকেও এই আঁচনি পোৱা আৰম্ভ হ'ব এই আঁচনিত মই আগতে কৈছোঁ আমি কাকো বাদ দিওঁ খালি 2-3টা ধৰণৰ ছোৱালী এই আঁচনিৰ সুবিধা নাপাব সেইটো হৈছে যে উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰী বিবাহিত ছোৱালীয়ে এই আঁচনিটোৰ সুবিধা নাপাব কাৰণ এই গোটেই আঁচনিটো হ'ল বাল্য বিবাহৰ বিৰুদ্ধে গতিকে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বা ফ'ৰ্থ ইয়াৰলৈকে অবিবাহিত হৈ থকাটো এই আঁচনিখনৰ ধন নিৰন্তৰভাৱে পাই থকা এটা প্ৰাথমিক চৰ্ত কিন্তু পষ্ট গ্ৰেজুৱেটত যেতিয়া আমি যাম তেতিয়া আৰু আমি বিয়াৰ কথা কোৱা নাই অভিয়াছলি ছোৱালী পষ্ট গ্ৰেজুৱেটত গ'লে বিয়া হ'বও লাগে আৰু আমিও বিচাৰোঁ যে এটা নিৰ্দিষ্ট সময়ত তেওঁলোক বিবাহিত হওক দ্বিতীয়তে যিসকল ডেপুটেশ্যনত পঢ়ে বিএড বহুত আমাৰ শিক্ষকে ডেপুটেশ্যনত পঢ়ে অৰ্থাৎ চৰকাৰৰ দৰমহা পাই থাকে তেওঁলোকে এই আঁচনিটোৰ সুবিধা নাপাব কাৰণ তেওঁলোকে নিয়মিত দৰমহা পাই থাকে মন্ত্ৰী সংসদ আৰু বিধানসভাৰ সদস্যসকলৰ সন্তান এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত নহ'ব আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে সেইটো হ'ল যিসকলে হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব কাৰণ স্কুটি আমি 60,000 টকা দিয়ে দিওঁ গতিকে তেওঁলোকৰ কাৰণে এই আঁচনিত আমি অনা নাই আৰু বিয়া নহৈ পঢ়ি থাকিবৰ কাৰণে স্কুটিখনেই এটা যথেষ্ট ডাঙৰ প্ৰেৰণা গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছোঁ গতিকে হায়াৰ ছেকেণ্ডেৰীত যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম যাতে আজি তেওঁলোকো আমাৰ মাজত আছে তেওঁলোকে ভাবিব যে স্কুটিখন আমি তেতিয়া পাম আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম এতিয়া এই আঁচনিত কোনে কিমান টকা পাব যিসকলে একাদশ শ্ৰেণীত নাম লগাইছে তেওঁলোকে 10 মাহ প্ৰতি মাহত 1000 টকাকৈ পাব তাৰমানে 10,000 rupees তেওঁলোকে পাব বা পাৰ মাহ 1000 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি ট্ৰান্সফাৰ কৰিম বেংক একাউণ্টত টকা ট্ৰান্সফাৰ কৰিলে এটা ডাঙৰ সুবিধা হ'ল যে প্ৰত্যক্ষ